নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আমি পাঠ কৰি আছোঁ এখন নতুন ৰহস্যময় উপন্যাস মায়ং কুঁৱৰীৰ ৰহস্য। এয়া দ্বিতীয় খণ্ড। ব্ৰহ্মপুত্ৰৰ তলিৰ কালসৰ্প আৰু মায়ঙৰ মায়াজাল। অৰণ্যৰ কলা ধোঁৱাখিনি লাহে লাহে বতাহত মিলি যোৱাৰ পিছত চোৰাংচোৱা মাধৱে অচেতন যুৱৰাজ জয়সিংহক পিঠিত বোজাই কৰি অতি সাৱধানে খোজ পেলালে। সি জানিছিল যে ভৈৰৱানন্দত ত্ৰান্তিক পৰাজিত হ'লেও শান্ত হৈ বহি নাথাকে। মন্ত্ৰী ভদ্ৰাক্ষৰ সামৰিক বাহিনী আৰু গুপ্তচৰ গোটেই অৰণ্যতে বিয়পি আছে। মাধৱে যুৱৰাজক লৈ নীলাচল পাহাৰৰ সেই গোপন গুহাটোৰ দিশে আগবাঢ়িল, যিটো সি অলপ সময়ৰ আগতে আৱিষ্কাৰ কৰিছিল। গুহাটোৰ ভিতৰত সোমাই সি যুৱৰাজক এখন পাথৰৰ বিচনাত শুৱাই দিলে। জয়সিংহৰ মুখখন হেতা পৰি আছিল, কাৰণ ভৈৰৱানন্দৰ তিলোস্মীৰ ৰঙাগুৰিয়ে তেওঁৰ চেতনাক সম্পূৰ্ণৰূপে হৰণ কৰিছিল। মাধৱে তাৰ ইয়াৰে মোনাটো মেলিলে। চোৰাংচোৱাৰ এই মোনাটো আছিল আচৰিত বস্তুৰে ভৰা। সি তাৰ পৰা সঞ্জীৱনী বুটিৰ পৰা প্ৰস্তুত কৰা এটা বিশেষ তৰল দৰৱ উলিয়ালে আৰু যুৱৰাজৰ নাকৰ ওচৰলৈ লৈ গ'ল। সেই চোকা গোন্ধটো পোৱাৰ লগে লগে যুৱৰাজে এক গভীৰ উশাহ ল'লে আৰু চকুহাল মেলি দিলে। মাধৱ, মই ক'ত আছোঁ? ৰাজকুমাৰী ৰত্নপ্ৰভা ক'ত? জঁপিয়াই উঠিল যুৱৰাজ জয়সিংহ। তেওঁৰ হাতখন স্বয়ংক্ৰিয়ভাৱে কঁকালৰ হেংদাংখনলৈ গ'ল। শান্ত হওক যুৱৰাজ, মাধৱে হাতজোৰ কৰি ক'লে। আপুনি এতিয়া সুৰক্ষিত, কিন্তু ৰাজকুমাৰী বৰ ডাঙৰ বিপদত। মন্ত্ৰী ভদ্ৰাক্ষৰ কুটিল জাল ইতিমধ্যে মায়ং আৰু জাজৰি ৰাজ্যৰ ওপৰত পৰিছে। মাধৱে গুহাৰ বেৰত জিলিকি থকা সেই নীলা আশাৰৰ তিলোস্মী সংকেতটো যুৱৰাজক দেখুৱালে। যুৱৰাজ জয়সিংহই লিপিটোলৈ চালে। তেওঁৰ শাস্ত্ৰ আৰু প্ৰাচীন বিদ্যাৰ জ্ঞান আছিল প্ৰখৰ। তেওঁ লাহে লাহে পঢ়িলে। য'ত লুইতৰ পানীয়ে শিল চুই কান্দে, তাত তিনিটা মূৰ থকা সৰ্পই দুৱাৰ ৰাখে। সোঁহাতৰ চকু টিপিলে পথ খোল খায়, বাওঁহাতৰ চকু টিপিলে কালসৰ্পই দংখে। মাধৱ, জয়সিংহই আচৰিত হৈ ক'লে। এয়া ব্ৰহ্মপুত্ৰৰ বুকুত থকা উমানন্দ বা তাৰ কাষৰ কোনো গুপ্তপথৰ কথা কোৱা হৈছে? লুইতৰ পানী য'ত পাহাৰৰ শিলত খুন্দা খাই শব্দ কৰে, তাতেই এই তিলোস্মৰ প্ৰথম দুৱাৰ আছে। হয় যুৱৰাজ, মাধৱে ক'লে, আৰু মোৰ হাতত থকা খবৰ অনুসৰি ভদ্ৰাক্ষৰ মানুহে ৰাজকুমাৰী ৰত্নপ্ৰভাক ধৰি লৈ এই সুৰংগৰ মাজেৰেই মায়ঙৰ সেই গোপন তিলোস্মী দুৰ্গলৈ লৈ গৈছে। আমাৰ হাতত সময় কম। দুয়ো অলপো পলম নকৰি গুহাৰ পৰা ওলাই আহিল। নিশাৰ আন্ধাৰ ফালি দুয়ো লুইতৰ পাৰলৈ নামি আহিল। পাৰত মাধৱে আগতীয়াকৈ এখন সৰু নাও লুকুৱাই ৰাখিছিল। চোৰাংচোৱাসকল সদায় সকলো পৰিস্থিতিৰ বাবে সাজু থাকে। দুয়ো নাওত উঠিল আৰু ব্ৰহ্মপুত্ৰৰ বুকুলৈ নাও মেলি দিলে। মাজনিশা ব্ৰহ্মপুত্ৰৰ পানী কলা চিয়াঁহীৰ দৰে জিলিকিছিল। নাওখন যেতিয়া এটা ডাঙৰ কলা শিলৰ কাষ পালেহি, য'ত পানীৰ সোঁতে ভয়ংকৰ শব্দ কৰিছিল, তাতে মাধৱে নাওখন ৰখালে। শিলটোৰ গাত লাগি আছিল এটা প্ৰাচীন ব্ৰঞ্জৰ মূৰ্তি, এটা তিনিটা মূৰ থকা সৰ্প। সাপটোৰ চকুকেইটা ৰঙা পাথৰেৰে জিলিকি আছিল। এয়াই সেই দুৱাৰ, জয়সিংহই ক'লে। মাধৱে সাৱধানে সাপটোৰ সোঁফালৰ মূৰটোৰ চকু দুটা লক্ষ্য কৰিলে।
সংকেতত লিখা আছিল সোঁহাতৰ চকু টিপিলে পথ খোল খায়। কিন্তু চোৰাংচোৱা মাধৱ আছিল অতি টেঙৰ। সি পাথৰটো ভালদৰে পৰীক্ষা কৰি দেখিলে যে সোঁফালৰ চকু দুটাৰ তলত অলপ চোকা বিষাক্ত বেজী ওলাই আছে। অৰ্থাৎ যিয়ে সাধাৰণভাৱে ভাবি সোঁ চকু টিপিব সি থিতাতে মৰিব। আচল চাবিটো আছিল আচলতে সাপটোৰ বাওঁফালৰ মূৰৰ পিঠিত থকা এটা গোপন বুটাম, যিটো সংকেতৰ ওলোটা আছিল। ভদ্ৰাক্ষই শত্ৰুক বিপথে পৰিচালিত কৰিবলৈ এই মিছা সংকেত লিখি থৈছিল। মাধৱে নিজৰ মোনাৰ পৰা লোহাৰ সঁজুলি এডাল উলিয়াই বাওঁফালৰ সাপটোৰ চকুৰ পিছফালে থকা লুকুওৱা অংশটোত জোৰেৰে হেঁচি দিলে। কৰ ঝমঝম এটা বিকট শব্দ কৰি সেই বিশাল কলাশিলটো দুভাগ হৈ গ'ল। পানীৰ তলৰ পৰা এটা শুকান পাথৰৰ খটখটি ওপৰলৈ ওলাই আহিল। সেই খটখটি তললৈ ব্ৰহ্মপুত্ৰৰ তলিৰ পিনে গৈছিল। ভিতৰৰ পৰা এটা সেউজীয়া পোহৰ ওলাই আহিছিল। অদ্ভুত, জয়সিংহই ক'লে। ভদ্ৰাক্ষৰ তিলস্মী বিদ্যা সঁচাকৈয়ে ভয়ংকৰ। দুয়ো নাৱৰ পৰা নামি সেই সুৰংগৰ ভিতৰত প্ৰৱেশ কৰিলে। সিহঁত সোমাই যোৱাৰ লগে লগে শিলৰ দুৱাৰখন পুনৰ বন্ধ হৈ গ'ল। ইফালে মায়ঙৰ ঘন হাবিৰ মাজত থকা ভদ্ৰাক্ষৰ সেই গোপন তিলস্মী দুৰ্গ। দুৰ্গটো সাধাৰণ ইটা শিলৰ নাছিল। সি আছিল এক মায়াবী প্ৰাসাদ। ইয়াৰ বেৰবোৰ মুহূৰ্ততে সলনি হৈ যায়, কোঠাবোৰ ঘূৰি থাকে। তাৰে এটা সুসজ্জিত কিন্তু বন্ধ কোঠাত বন্দী হৈ আছিল ৰাজকুমাৰী ৰত্নপ্ৰভা। তেওঁৰ হাতত আছিল সোণৰ অলংকাৰ, কিন্তু চকুত আছিল ক্ৰোধ। কোঠাৰ ভিতৰলৈ সোমাই আহিল কুটিল মন্ত্ৰী ভদ্ৰাক্ষ। তাৰ মুখত আছিল কুৎসিত হাঁহি। ৰাজকুমাৰী, ভদ্ৰাক্ষই ক'লে, আপোনাৰ মায়ঙৰ তন্ত্ৰমন্ত্ৰই মোৰ এই তিলস্মী দুৰ্গৰ একো ক্ষতি কৰিব নোৱাৰে। মই জানো আপুনি জয়সিংহক ভাল পায়, কিন্তু কাইলৈ পুৱা যেতিয়া বেলি উদয় হ'ব মই জাজৰীৰ সিংহাসনত বহিম আৰু আপুনি মোৰ ৰাণী হ'ব লাগিব। জয়সিংহ এতিয়া ভৈৰৱানন্দৰ কবলত, তাৰ মৃত্যু নিশ্চিত। ৰত্নপ্ৰভাই থিয় হৈ ক'লে, ভদ্ৰাক্ষ, তুমি পাহৰিছা যে মই মায়ঙৰ জীয়ৰী। তোমাৰ এই তিলস্ম মই ধূলিসাৎ কৰি দিম, আৰু যুৱৰাজ জয়সিংহৰ গাত হাত দিব পৰা শক্তি তোমাৰ বা তোমাৰ ত্ৰান্তিকৰ নাই। তেওঁৰ ছাৰ দৰে থকা চোৰাংচোৱা মাধৱে তোমাৰ এই ৰাজপ্ৰসাদ কবৰস্থানলৈ ৰূপান্তৰিত কৰিব। এজন সামান্য চোৰাংচোৱাক লৈ ইমান অহংকাৰ, ভদ্ৰাক্ষই খঙেৰে ক'লে। চাওঁ কাৰ শকতি বেছি। এইবুলি কৈ ভদ্ৰাক্ষ কোঠাৰ পৰা ওলাই গ'ল আৰু দুৱাৰখন তলা লগাই দিলে। ভদ্ৰাক্ষ যোৱাৰ পিছত ৰত্নপ্ৰভাই দীঘল উশাহ ল'লে। তেওঁ নিজৰ চুলিৰ খোপাৰ পৰা এটা সৰু কলা পাথৰ উলিয়ালে। সেয়া আছিল মায়ঙৰ এক দুৰ্লভ কামৰূপী মায়া পাথৰ। তেওঁ চকু জপাই কিবা মন্ত্ৰ মাতিলে আৰু পাথৰটো মাটিত পেলাই দিলে। লগে লগে পাথৰটো এটা সৰু চৰাই হৈ উৰি গ'ল কোঠাৰ ভেণ্টিলেটৰেৰে যুৱৰাজৰ সন্ধানত। ব্ৰহ্মপুত্ৰৰ তলৰ সুৰংগ বাটেৰে জয়সিংহ আৰু মাধৱ বেগাই আগবাঢ়িছিল। চৌপাশে কেৱল পানীৰ গধুৰ শব্দ। বেৰৰ মাজে মাজে পানী নিগৰি পৰিছিল। হঠাৎ মাধৱ থমকি ৰ'ল। যুৱৰাজ, সাৱধান, মাটিত কিবা পিছলি যোৱাৰ শব্দ হৈছে। আন্ধাৰ সুৰংগৰ সন্মুখৰ পৰা দুটা ৰঙা চকু জিলিকি উঠিল। লাহে লাহে পোহৰলৈ ওলাই আহিল এটা বিশাল প্ৰকাণ্ড অজগৰতকৈও ডাঙৰ সাপ। কিন্তু সেয়া সাধাৰণ সাপ নাছিল। তাৰ গাৰ ছাল আছিল লোৰ দৰে টান।
আৰু মুখৰ পৰা বিষাক্ত ধোঁৱা ওলাইছিল। এয়া আছিল ভদ্ৰাক্ষৰ পহৰাদাৰ তিলস্মী কালসৰ্প। সাপটোৱে ফুংফুঙাই যুৱৰাজৰ পিনে খেদি আহিল। জয়সিংহই নিজৰ হেংদাংখন হাতত লৈ জঁপিয়াই দিলে। তেওঁ সাপটোৰ মূৰত আঘাত কৰিবলৈ চেষ্টা কৰিলে, কিন্তু তৰোৱালখন সাপৰ গাত লাগি ফিৰিঙতিহে ওলাল। সাপৰ একো নহ'ল। মাধৱ, ইয়াৰ গাৰ ছাল শিলৰ দৰে টান, জয়সিংহই চিঞৰিলে। সাপটোৱে নিজৰ নেজেৰে যুৱৰাজক কোব মাৰিবলৈ ধৰিলে। জয়সিংহই নিজকে বচালে যদিও দেৱালত খুন্দা খালে। সাপটোৱে এইবাৰ মুখ মেলি জয়সিংহক গিলিবলৈ আগবাঢ়িল। ঠিক সেই মুহূৰ্ততে মাধৱে তাৰ চোৰাংচোৱা বুদ্ধি ব্যৱহাৰ কৰিলে। সি বুজি পালে যে তিলস্মী জীৱক অস্ত্ৰৰে মৰা অসম্ভৱ। ইয়াক কেৱল তাৰ দুৰ্বলতাৰেহে মাৰিব পাৰি। সি মন কৰিলে যে সাপটোৱে যেতিয়া ফুংফুৱায়, তাৰ ডিঙিৰ তলৰ অংশটো অলপ বগা আৰু কোমল হৈ পৰে। মাধৱে তাৰ বেগৰ পৰা এখন চোকা বিষাক্ত ছুৰী উলিয়ালে, যাৰ আগত চোৰাত গছৰ ৰস আৰু বিশেষ কেমিকেল লগোৱা আছিল। যুৱৰাজ, সাপটোক মুখ মেলিবলৈ বাধ্য কৰক, মাধৱে চিঞৰিলে। জয়সিংহই সাপটোৰ চকুৰ সন্মুখত নিজৰ কাপোৰ এখন জোকাৰি দিলে। সাপটোৱে খঙত মেলি দিলে তাৰ বিশাল মুখ। ঠিক সেই পলকতে মাধৱে কাঁড়ৰ দৰে তীব্ৰ বেগেৰে জঁপিয়াই গৈ সেই বিষাক্ত ছুৰীখন সাপটোৰ ডিঙিৰ কোমল বগা অংশত বহুৱাই দিলে। সাপটোৱে যন্ত্ৰণাত ছটফটাবলৈ ধৰিলে। তাৰ গাৰ পৰা কলা তেজ ওলাই আহিল, আৰু কেইমুহূৰ্তমানৰ ভিতৰত সেই বিশাল কালসৰ্পটো মাটিত ঢলি পৰিল। সি লাহে লাহে এটা পুতলা সাপলৈ ৰূপান্তৰিত হৈ গ'ল, অৰ্থাৎ তাৰ তিলস্মী মায়া ভাঙি গ'ল। সাপটোক পৰাজিত কৰি দুয়ো পুনৰ দৌৰিবলৈ ধৰিলে। সুৰংগৰ শেষৰ ফালে পোহৰ দেখা গ'ল। যেতিয়া দুয়ো সুৰংগৰ বাহিৰ ওলাল, তেতিয়া সিহঁত আচৰিত হ'ল। সিহঁত এতিয়া নীলাচলত নাই। সিহঁত আহি পাইছেহি মায়ঙৰ আটাইতকৈ ঘন আৰু ভয়ংকৰ অৰণ্যৰ মাজত। পূব আকাশত তেতিয়া কলা ডাৱৰ গোট খাইছিল। এনেৰে এটা সৰু মায়াবী চৰাই উৰি আহি যুৱৰাজ জয়সিংহৰ কান্ধত বহিলহি। চৰাইটোৱে মানুহৰ মাতেৰে কৈ উঠিল, যুৱৰাজ, মই ৰত্নপ্ৰভা। মোক তিলস্মী দুৰ্গৰ কেন্দ্ৰীয় কোঠাত বন্দী কৰা হৈছে। ভদ্ৰাক্ষই কাইলৈ পুৱা জাজৰি আক্ৰমণ কৰিব। সাৱধান, দুৰ্গৰ পথত সোমাই গেটৰ বাওঁফালে থকা সিংহৰ মূৰ্তিটো স্পৰ্শ নকৰিব। কথাখিনি কৈয়ে চৰাইটো পুনৰ কলা পাথৰ এটালৈ ৰূপান্তৰিত হৈ মাটিত পৰিল। ৰত্নপ্ৰভা! জয়সিংহৰ চকু ক্ষোভ আৰু প্ৰতিশোধৰ জুইৰে জ্বলি উঠিল। মাধৱে নিজৰ তৰোৱালখন টানকৈ ধৰি ক'লে, যুৱৰাজ, খেল এতিয়া আমাৰ মাটিত। ভদ্ৰাক্ষৰ তিলস্মী দুৰ্গ ধ্বংস কৰাৰ সময় আহি পালে। কিন্তু ঠিক তেনেকুৱাতে চৌপাশৰ গছবোৰৰ পৰা অট্টহাস্য শুনা গ'ল। বতাহজাক গৰম হৈ পৰিল। সিহঁতৰ সন্মুখত থকা মাখনৰ দৰে কুঁৱলী ফালি ওলাই আহিল ভৈৰৱানন্দ তান্ত্ৰিক আৰু তাৰ লগত 100 কলা কাপোৰ পিন্ধা তিলস্মী সৈনিক। ভৈৰৱানন্দে ক'লে, তোমালোকে ভাবিছা তোমালোকে সাপটোক মাৰি জিকি গলা? আচল মায়াজাল এতিয়াহে আৰম্ভ হৈছে। প্ৰিয় শ্ৰোতাসকল, দ্বিতীয় খণ্ড ইমানতেই সামৰণি মাৰিছোঁ। পৰৱৰ্তী খণ্ডত ভৈৰৱানন্দৰ এই বিশাল বাহিনীৰ সৈতে জয়সিংহ আৰু মাধৱে কেনেকৈ যুঁজ দিব, মাধৱে চোৰাংচোৱা ৰূপ সলাই কেনেকৈ দুৰ্গৰ ভিতৰত প্ৰৱেশ কৰিব, আৰু ভদ্ৰাক্ষৰ দুৰ্গৰ সেই সিংহৰ মূৰ্তিটোৰ আঁৰত কি ভয়ংকৰ ৰহস্য আছিল, জানিবলৈ আমাৰ সৈতে সংযুক্ত হৈ থাকিব পৰৱৰ্তী খণ্ডলৈ। ধন্যবাদ।